দুদিনমান আগত বজাৰলৈ যেতিয়া মাৰ কাপোৰ কিনিবলৈ গৈছিলোঁ তেতিয়া বেডশ্বীট 3খনো আনিছিলোঁ বুলি কৈছিলোঁ হয়নে আৰু লগতে দুটা মোৰ শ্বৰ্টছো আনিছিলোঁ আৰু এয়া পিল' কভাৰ আৰু বেডশ্বীট আৰু এইখন বেডত যোনটো এটা পিল' কভাৰ এটা নহয় দুটা আহিছিল এখন ডাবল বেডৰ বেডশ্বীট হয় পিল' কভাৰটো অকণমান মানে এডজাষ্ট কৰিব পৰা গৈছে কিন্তু পিল' কভাৰটো সৰু আছিলে চ' এইখন আছিলে 240 আৰু এই দুখন বেডশ্বীট মানে ফাৰ্ষ্ট বেডখন এইখন লৈছিলে 220 আৰু এটা কথা আচৰিত লগ কৰিবলগীয়া যে এইটো পিল' কভাৰটোহে ডাঙৰ মানে ছিংগল বেডৰ পিল' কভাৰকেইটাহে ডাঙৰ ডাঙৰ আহিছে আৰু এইখন লৈছিলে 400 আৰু এই বেডশ্বীটখন মোৰ বহুত ভাল লাগিছে কাৰণে মই এইখন লৈ আহিছোঁ প্ৰিণ্টটো বহুত ধুনীয়া লাগিছে আৰু পাউটো বেছি ভাল লাগিছে মানে তিনিখন বেডশ্বীটতকৈ এইখন বেডশ্বীটে মানে একদম চকুত লগা বুলি ক'ব পাৰি আৰু এয়া দুপৰীয়া লাঞ্চ খোৱাৰ সময় আছিল লগত আছে এয়া চিকেন খাই বৈ মোৰ মেডিচিন আছে মেডিচিন খাব লাগিব মই ভাত খালোঁ এতিয়া মোৰ মেডিচিন খোৱা টাইম আৰু এয়া জাষ্ট মই এয়া এণ্টিবায়'টিক দুটা লৈছোঁ এয়া দেখিছোঁ মই দুটা খালোঁ চ' এই এণ্টিবায়'টিক দুটা খাওঁতে মোৰ এইখিনিৰ পৰা ৰিকভাৰ হ'ল প্ৰথম এইখিনিতো মোৰ পূৰা ৰেড হৈ আছিলে মানে আগৰ নিচিনা পৰিস্থিতি হৈ গৈছিলগৈ চ' এতিয়াতো তেনেকুৱা নাই শুকাই পেলাই বেয়া ছালটো ওলাই গৈছেগৈ আৰু মুখখনো সেই আগৰ যোনটো খহটি সেইটো নাই বাৰু প্লেইন হ'বলৈ লৈছে চ' এতিয়া মোৰ আজি থাৰ্ড ডেটো 4টা খাব দিছে মোক এইটো থাকি যাব আৰু এটা হেৰিতে থাকে কাৰণে মই এইটো লৈ আনিব লগা হ'ল চ' আজি এটা খাব লাগিব কাইলৈ এটা খাব লাগিব চ' এতিয়া মই এটা খাম চ' এইটো টেবলেট খোৱাটো যে মোৰ কাৰণে কিমান কঠিন কাম কি ক'ম মই চবতছে বেয়া পোৱা কামটো হ'লে টেবলেট খোৱা কামটো কি কৰিম উপায় নাই টেবলেট খাবলগীয়া হৈছে আৰু